দক্ষিণ কামৰূপৰ গৰৈমাৰী উন্নয়ন খণ্ডত ব্যাপক দুৰ্নীতি। গাঁও পঞ্চায়তৰ সভানেত্ৰীয়ে ৰাজহুৱা শৌচালয় নিৰ্মাণত ধন আত্মসাতৰ অভিযোগ। ৮ নং হাতীখলা ভলুকাবাৰী গাঁও পঞ্চায়তৰ সভানেত্ৰী ৰেজিয়া চুলতানাৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছে। চৰকাৰী বিষয়া অভিযন্তাৰ সহযোগত সভানেত্ৰীয়ে ধন আত্মসাতৰ অভিযোগ। দক্ষিণ ভলুকাবাৰী প্ৰাথমিক বিদ্যালয়ৰ পুৰণি শৌচাগাৰ টেংকিৰ লগতে পুৰণা শৌচাগাৰৰ ফটো ব্যৱহাৰৰ অভিযোগ। 2020-21 বৰ্ষৰ পঞ্চদশ বিত্তীয় আয়োগৰ 2,81,275 টকা আত্মসাতৰ অভিযোগ। আৰু দক্ষিণ ভলুকাবাৰী এম.এ. ৰহমান এম.ই. মাদ্ৰাছাৰ সমীপত ৰাজহুৱা শৌচাগাৰ নিৰ্মাণৰ বাবে আবণ্টন হৈছিল এই ধন। ৰাজহুৱা শৌচালয় নিৰ্মাণ নকৰি প্ৰস্তাৱযোগে দক্ষিণ ভলুকাবাৰী প্ৰাথমিক বিদ্যালয়ত শৌচালয় নিৰ্মাণৰ কাম লৈ যোৱা হ'ল। যদিও উক্ত বিদ্যালয়টো নতুন কোনো ধৰণৰ শৌচাগাৰ নিৰ্মাণ কৰা নহ'ল বুলি উল্লেখ কৰা হৈছে, বৰঞ্চ বিদ্যালয়খনৰ এটা পুৰণি শৌচাগাৰ আৰু তাৰ টেংকি ব্যৱহাৰ কৰি সমুদায় ধন আত্মসাতৰ অভিযোগ। পঞ্চায়ত সভানেত্ৰী ৰেজিয়া চুলতানা আৰু নিৰ্মাণ কমিটিৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। দক্ষিণ হাতীখোলা ভলুকাবাৰী প্ৰাথমিক বিদ্যালয়ত ইয়াতে আমাৰ কোনো নতুনকৈ স্কিম নাছিল। 2020-21 বৰ্ষৰ এটা কাম আছিল। আমাৰ যোৱা টাৰ্মৰ প্ৰেচিডেণ্ট বিলাত হুছেইন গিৰিয়েক ৱাইফ থকা সত্ত্বে তেতিয়া ৰাছিদা পাৰভিন থকাৰ পৰা এটা স্কিম ইয়াতে পাছ হৈছিল। সেই স্কিমটো আমাৰ দক্ষিণ ভলুকাবাৰী স্কুলত নাছিল, আছিল সেইটো এম.এ. ৰহমান স্কুলত আছিল। তাৰ পৰা বস্তুটো ট্ৰান্সফাৰ কৰি আনি আমাৰ দক্ষিণ ভলুকাবাৰী প্ৰাথমিক বিদ্যালয়ত মানে কাম নকৰাকৈ পুৰাণা লেট্ৰিন এটা দেখাই ৰং কৰি ওপৰত কালাৰ কৰি আৰু চাইলা এটা লগাই তাৰপিছত এইটো স্কিমটো 2,81,275 টকা আত্মসাত কৰিছে। আৰু এইটো প্ৰেচিডেণ্টে কৰিছে, নতুন প্ৰেচিডেণ্ট ৰেজিয়া চুলতানা আৰু স্কুলৰ প্ৰেচিডেণ্ট আছে, ইহঁতে মিলি কৰিছে আৰু বস্তুটো। আৰু এই বস্তুটো যেতিয়া আমি উমান পাৱাৰ লগে লগে বস্তুটো অলপ এইটো 20-21 আছিল নেকি? 20-21 হয়। কামটো হৈছে না স্কুলত? নাই, এতিয়ালৈকে হোৱা নাই, শেষ হোৱা নাই। কাম কি আজি আৰম্ভ কৰিলে? নাই, কাম মোটামুটি বহুত দিন ধৰি কৰি আছে, এতিয়ালৈকে শেষ হোৱা নাই আৰু মোটামুটি। কিমান টকাৰ আছিল স্কিমটো? এইটো 2,80,000 নে কিবা এটা আছিল আৰু। এই স্কুলখনৰ নাম কি? স্কুলখনৰ নাম হ'ল দক্ষিণ ভলুকাবাৰী প্ৰাথমিক বিদ্যালয়। আপুনি কি হেডমাষ্টাৰ? অঁ, মই স্কুলৰ প্ৰধান শিক্ষক। এই 2021-20 স্কিমটো যে এতিয়ালৈকে হোৱা নাই, গতিকে আপুনি কি আহ্বান জনাব, কি ক'ব? মই এইখিনি আহ্বান কৰিম, মই আগতেও কৈছিলোঁ যে আপোনালোকে স্কিমটো যদি আমাৰ ইয়াত কৰে, লেট্ৰিনটো হয়, তেনেহ'লে কণ ল'ৰা ছোৱালীৰ উপকাৰ হ'ব আৰু যিখিনি কৰিব মোটামুটি অলপ ভাল কৰিব বুলি মই আশা ৰাখিম। হাতীচলা ভলুকাবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত দক্ষিণ ভলুকাবাৰী এল পি স্কুল হয়। তো ইয়াত মানে ইমানে দুৰ্নীতিযুক্ত কাম এটা কৰিছে, য'ত নেকি চৰকাৰী ধন মোকলাই লৈছে আজি 4-5 মাহ আগতে, কিন্তু কামৰ ক্ষেত্ৰত একো কৰা নাই। পুৰণা আগৰ টেংকি ব্যৱহাৰ কৰিছে আৰু পুৰণা ঘৰটোকে অলপ ৰংচঙীয়া কৰি গোটেই পইচাখিনি মোকলাই লৈছে। তো এইটো কথা আমি গম পাই কিনে যেতিয়া কমপ্লেইন কৰা হ'ল, কমপ্লেইনৰ পিছত এইবোৰ আপোনালোকে নিজে দেখাব পাৰিব। এতিয়া বৰ্তমান ইটা পেলাই আছে আৰু আজি গাঁত খান্দি কিনে কাম কৰি দেখাই আছে। তো গতিকে এনেকুৱা দুৰ্নীতি যাতে পৰৱৰ্তী নকৰে, আমি ওপৰৰ মহলক আমি ভালকৈ নিৰীক্ষণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। কাৰণ চৰকাৰী টকা এনেকৈ আত্মসাত কৰা বন্ধ কৰিব লাগে, কাৰণ এইবোৰ সৰু ল'ৰা ছোৱালীৰ বা আমাৰ টেক্সৰ দুখীয়া মানুহৰ পইচা এইবোৰ অপব্যৱহাৰ হ'ব নালাগে। মই এইটোৱে কামনা কৰিছোঁ আৰু ইয়াৰ উচিত তদন্ত কৰি দোষীক উপযুক্ত